তো এয়া বৰষুণৰ পানী। আজি গোটেই দিনটোত বৰষুণেই দিলে। 2টা বজাৰ পৰা বৰষুণ ষ্টাৰ্ট হৈছে। গধূলি 6টা বজালৈকে এনেকৈ ধাৰাসাৰ বৰষুণ দিয়ে থাকিলে। তো বানপানী হৈ গ'ল আমাৰ ইয়াতে, গোটেই পানী ডুব গ'ল। চবৰে ঘৰে ঘৰে পানী সোমালে। লাইট কাটি দিলে। তো লাইট কাটি দিয়াৰ কাৰণে মানুহবোৰ চব আন্ধাৰত এতিয়া পানী সিঁচিবলগীয়া হৈছে। চবৰে ঘৰৰ পানী সিঁচি পিনে এয়া কাম বাঢ়িলে আৰু এটা। তাৰপিছত আমাৰ কাষৰ নদীটোৰ কাষত গ'লোঁ মই নদীটোক চাবলৈ। তো নদীটোৰ ইয়াত দলঙৰ ওপৰেৰে পানী যাব লাগিছে। তো ইমান পানী, দলংখন পূৰা ফুল হৈ গৈছে। জাবৰবোৰ দলংখনৰ কাৰণে একদম লাগি ধৰিছে, তাত যাব পৰা নাই। সেইটো কাৰণে ইমান পানী হৈছে আজি। এনেকুৱা পানী কেতিয়াও হোৱা নাছিলে। গুৱাহাটী চিটিত পানী, আমাৰ গলিটোত ইমান পানী হৈছে। ছোৱালীজনী আহিছে ইয়াত মাছৰ কাৰ্টুনবোৰ ল'বলৈ। আহিলে আমাৰ ঘৰত, ঘৰতে দেখিলোঁ একদম আমাৰ ঘৰৰ চোতাল গোটেই ভাহি গ'ল, পানীৰে পূৰা ভৰি গৈছে। তো পানীৰে আজি ভিডিঅ' বনালোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আশা কৰিছোঁ চবেই ভাল পাব চাই।